নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, বৰ অদ্ভুত ধৰণৰ হয় নাই? এইজোপাই হৈছে সেইজোপা গছ, ঔষধি গছ কেইজোপামান তুলি লওঁ, তাৰপিছত যাম। ব'লা। এই পুখুৰীটোৰ কাষতে আছে বন্ধুসকল। ধুনুৰ কাৰণে আনিছোঁ এখন ডাঙৰ বেড কভাৰ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, খবৰ কেনেকুৱা? খবৰ চাগে সকলোৱে ভালে আছে, ভালেই থাকক, কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। এই ৰাস্তাৰ পৰা বন্ধুসকল ওলাইছোঁ বজাৰ কৰিবলৈ বুলি। তাতে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰি লওঁ। অসমীয়া বোৱাৰী চেনেলৰ হৈ মই সুৰভিয়ে নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালোঁ। হা অফিচলৈ যোৱা? মই এই ঔষধি গছ কেইজোপামান তুলি লওঁ, তাৰপিছত যাম। ব'লা। আহি পালোহি এটা পুখুৰীৰ ওচৰ। মোৰ পিছফালে দেখিছে পুখুৰীটো, এয়া মাছ কিন্তু বহুত বেছি ওলাই দিয়ে বন্ধুসকল। এই পুখুৰীটোত মাঘৰ বিহুত মানে মাছ ধৰে, আমি নিবলৈ আহোঁ, বহুত বেছি ভাল লাগে। এই পুখুৰীটোৰ কাষতে আছে বন্ধুসকল ঔষধি গছ, আপোনালোকক দেখুৱাই গৈ থাকিম ব'লক। এইজোপাই হৈছে সেইজোপা গছ। বিভিন্ন ধৰণৰ ঔষধি গছ দেখুৱাইছোঁ। আপোনালোকৰ ঔষধি গছেৰে কি উপকাৰ সাধন কৰিছে বাৰু সেইটো নাজানো বন্ধুসকল। এইজোপাই হৈছে এইজোপা গছ। আপোনালোকক অলপ আগতে এটি সৰু ভিডিঅ' আপলোড কৰিছিলোঁ। উলত কম্বল গছ। উলত কম্বল মানে এই পাতবিলাক ওপৰৰ ভাগটো হৈছে মিহি আৰু তলৰ ফালে অলপ খহটা, সেইকাৰণে উলত কম্বল বুলি কোৱা হয় এই গছজোপাৰ নাম। বৰ অদ্ভুত ধৰণৰ হয় নাই? উপকাৰী গুণ। ইয়াৰ ঠাৰিবিলাক বহুতো লোকে জিৰণি বনাই খায়। ঠাৰিবিলাক সৰু সৰুকৈ ছিঙি পানীত তিয়াই ৰাতিপুৱা খালী পেটত খায় বন্ধুসকল। আপোনালোকে এই ঔষধ নাখাব বুলিয়ে কৈছোঁ, কাৰণ আয়ুৰ্বেদিকত যেতিয়া নহয় এই গছ ব্যৱহাৰ হয়, বিভিন্ন ডক্তৰৰ পৰামৰ্শ লৈহে এই ঔষধ বনোৱা হয়, সেই গতিকে আপোনালোকে নাখাব। এজোপা আপোনালোকক অৰ্জুন গছ দেখুৱাইছোঁ। আটাইতকৈ মূল্যৱান গছ হৈছে অৰ্জুন গছ। আমাৰ জীৱনক ৰক্ষা কৰিব পাৰে, মৃত্যুৰ মুখৰ পৰা আমাক বচাব পাৰে। হাৰ্টৰ প্ৰব্লেম থাকিলে গাখীৰৰ লগত ইয়াৰ ছাল সিজাই আপোনালোকে ৰাতিপুৱা খালী পেটত খাব। মই এনেকৈ ৰাখিছিলোঁ মোৰ মানুহজনৰ কাৰণে। মোৰ মানুহজনৰ বুকুৰ বিষ আছিলে বন্ধুসকল, অলপ সেই প্ৰব্লেম দেখাৰ কাৰণে মই এনেকৈয়ে মানে খুৱাই এতিয়া ভাল হ'লগৈ বৰ্তমান। আৰু এতিয়া পালোঁ মই ৰিক্সা এখন ৰাস্তাতে আৰু উঠি গৈ আছোঁ টাউনলৈ বুলি, কাৰণ কাপোৰ কানি কেইটামান আনিবলৈ আছিল, গতিকেলৈ গৈ আছোঁ আৰু আপোনালোকক ঔষধি গছো দেখুৱাই গৈ আছোঁ। এইফালে আমাৰ বৰপুখুৰী পাৰ পালোহি। বজাৰ সমাৰ কৰি এনেকৈ খোজকাঢ়ি আহি আছোঁ আৰু আপোনালোকক ঘৰত গৈহে সকলোবোৰ দেখুৱাম। আহি পালোহি ঘৰ, গা পা ধুই কাপোৰ চাপোৰ সলাই আৰু এতিয়া মানে বেডৰুমত অলপ বহিছোঁ। এইফালে কাপোৰ আনিলোঁ, দেখুৱাম বাৰু আপোনালোকক। এইফালে এচি কিন্তু আমাৰ গেছটো শেষে হ'ল নে কিয়ে নে একো নাজানো, মানে এই গৰমত মানে এচি নচলালে মানে কালাৰ চেঞ্জ হৈ গৈছে বন্ধুসকল। আপোনালোকৰো চাগে গৰম উঠিছে নহয় নে? উপায় নাই। এতিয়া কাপোৰখিনি চাওঁ আহক কি কিনো আনিলোঁ। আপোনালোকে চাগে ভাবিছে দামী দামী কিবা আনিছোঁ বুলি, নহয়নে? নাই দেই বন্ধুসকল, মাত্ৰ মানে গৰমত পিন্ধা কাপোৰ কানি। সেইফালে ল'লোঁ ষ্টেণ্ড। কাৰেণ্টটো সেই অহা যোৱা মানে খংহে উঠে কেতিয়াবা দেই, শান্তি নাই, কি গৰম। এইযোৰ আনিছোঁ মোৰ কাৰণে চুইজাৰ। বন্ধুসকল কেনেকুৱা লাগিছে জনাব দেই। কাপোৰ কানি আৰু বস্তুবোৰৰ সকলোৰে লিংকবিলাক আপোনালোকে ভিডিঅ'ৰ তলত চাব, আৰু যদিহে পচন্দ হয় তেতিয়াহ'লে অৰ্ডাৰ কৰিব বুলি আশা ৰাখিলোঁ। তাৰপিছত আনিছোঁ এইয়া এখন আনিছোঁ বেড কভাৰ। এই বেড কভাৰখন বন্ধুসকল আমাৰ ধুনুৰ কাৰণে আনিছোঁ। এতিয়া ধুনুৰ কাৰণে আনিছোঁ এখন ডাঙৰ বেড কভাৰ। কেনেকুৱা লাগিছে বাৰু জনাবচোন। এইয়া ধুনু বেড কভাৰ, একেবাৰে পিয়ৰ কটন বন্ধুসকল। ধুনুলৈ এইটো কাৰণতে বেড কভাৰ অনা হৈছে বন্ধুসকল, আপোনালোকক কোৱাই নাই, বহুত দিন হ'ল ধুনুৱে ৰুম সলনি কৰিলে, মানে হোষ্টেল এৰিলে আৰু নিজৰ ভগীয়াকৈ ৰুম ল'লে। গতিকেলৈ এতিয়া তাত মানে বেড কভাৰ মাত্ৰ 2খন, বোলে আৰু এখন লাগে তাক, সেইকাৰণে এখন লৈ অহা হৈছে। তাত 2খন মই কিনি দিলোঁ বাৰু। গৰমত বদলি কৰিবলগীয়াও হয় মানে, আৰু ইখন সিখন মানে বদলি নকৰিলে খজতি হয় বুলিয়ে ভয় লাগে। ধোৱা মেলা মানুহ তাত নাই, আৰু 2 দিনমানৰ পিছত মানে তাৰ ওচৰলৈ যাম বুলি ভাবিছোঁ। সেইকাৰণে বন্ধুসকল এইখন লৈ আহিছোঁ। দেউতাক গৈছিলে বাৰু, মই যাবলৈ নহ'ল যদিও আৰু আপোনালোকক দেখুৱাইছোঁ। আৰু এইটো হৈছে নাইটি। এইয়া এইটো কিন্তু বৰ ধুনীয়া কালাৰ এটা আনিছোঁ দেই বন্ধুসকল। এইয়া কালাৰটো ভাল লাগিছে আচলতে মোৰ ভাগত, আপোনালোকক কেনেকুৱা লাগে নাজানো আৰু। এইয়া চব এইযোৰ হৈছে পিয়ৰ কটনৰ চুইজাৰ। এই চুইজাৰযোৰ মোৰ কাৰণে, কিন্তু এই চুইজাৰযোৰ অকণমান দাম লৈছে।
বহুত দিনৰ মূৰত আজি কেইটামান বস্তু বজাৰ কৰিলোঁ আৰু গৰমত ওলাই যোৱাও নহয়, ঘৰতে সোমাই থকা হয়। ভাবিছোঁ ধুনুৰ ওচৰলৈকে যাম বুলি, কিন্তু ডিম্পীয়ে আম কাটিছিলে, মোলৈ ফ্ৰিজতে সোমোৱাই ৰাখিছিলে। আৰু এতিয়া আহি মই লগালগ সন্ধিয়াৰ সময়তে এনেকৈ খাইছোঁ। ৰিঅ'য়ে মানে মুখ টোপালি আছে নহয়, চাওকচোন, তাক মানে খাবলৈ লাগেই। এতিয়া সোমালোঁ পাকঘৰত, স্কচ এটা লৈছোঁ। আজি স্কচ কিহৰ লগত ৰান্ধিছোঁ চাওকচোন, আপোনালোকে কিন্তু নাহাঁহিব দেই। এনেকৈ কাটি মেলি ল'লোঁ আৰু এইবোৰ মছলা, পিঁয়াজ, নহৰু, আদা, বিলাহী আৰু এইফালে কুকুৰাৰ মাংস। এইখিনি হৈছে ৰিঅ' মাংস। কাৰণ বন্ধুসকল, ধুনু দেউতাক যাব আজি কাজিৰঙালৈ, গতিকে লৈ আজি খকা খন্দাকৈ সন্ধিয়াৰ সময়তে এনেকৈ মাংস অকণমান আনি দিলে আৰু মোক বোলে বনাই ভালকৈ দিয়াচোন, ভাতখিনি ঘৰতে খাই থৈ যাওঁ, হোটেলত নাখাওঁ বোলে, হোটেলৰ খানা বৰ এটা ভাল নাপায় বন্ধুসকল। গতিকে লৈ খকা খন্দাকৈ এনেকৈ ৰান্ধিছোঁ। এইফালে ৰিঅ' খানা আৰু এইফালে ধুনু দেউতাকৰ কাৰণে স্কচ আৰু আলু দি এনেধৰণে বনাই ৰান্ধি খুৱাই পঠিয়ালোঁ। আজিলৈ আহোঁ বন্ধুসকল, এইখিনিতে ভিডিঅ'টি সামৰিছোঁ। ধন্যবাদ।